নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত বানে সংঘাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে এবাৰ বান পৰিস্থিতিৰ বাবে বানৰ সন্ত্ৰাসত দুগৰাকীকৈ লোকে অকাল মৃত্যুক আকোৱালি লোৱাৰ খবৰ এই মুহূৰ্তত আহিছে নিশাৰ ভাগত ক'ত এই দুৰ্ঘটনা সংঘটিত হৈছে বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে শেহতীয়া প্ৰতিটো আপডেট দিয়াৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত বানত ডুবি মহিলাসহ দুগৰাকীৰ কৰুণ মৃত্যু হোৱাৰ খবৰ আহিছে ৰাজ্যত নিশাৰ ভাগতো বানে সংঘাৰী ৰূপ ধাৰণ কৰিছে ক্ৰমাৎ ৰাজ্যত সংঘাৰী ৰূপ ধাৰণ কৰিছে বলিয়া বানে ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ হাইলাকান্দিত ভয়ংকৰ বানে প্ৰাণ লৈছে দুগৰাকীকৈ লোকৰ মহিলাসহ দুগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু বানৰ প্ৰবাল খুটে প্ৰাণ ল'লে অবুল হুছেইন বৰভূঞাৰ বৰ হাইলাকান্দি গাঁৱৰ ফৰিজা বেগমৰ মৃত্যু হৈছে বানপানীত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ স্থানীয় লোকে বানৰ পৰা উদ্ধাৰ কৰে অবুল হুছেইনৰ মৃতদেহ আৰু নিশাৰ ভাগত এই অঘটন সংঘটিত হৈছে হাইলাকান্দিত ধাৰাসাৰ বৰষুণৰ পাছতেই বৰাকত ফাইচেন নদীৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে আৰু ফাইচেন নদীৰ সন্ত্ৰাসত ফাইচেন নদীৰ বাহনী পানীয়ে এফালৰ পৰা ধ্বংসলীলা চলাইছে হাইলাকান্দি সমগ্ৰ হাইলাকান্দিতেই মথাউৰি ভাগি পৰাৰ পাছত সন্ত্ৰাসৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নিশাৰ ভাগত নিশাৰ কিদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বানপানী এই মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে শেহতীয়া কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে হাইলাকান্দিত যিহেতু দুগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে শেহতীয়া আপডেট দৃশ্যাংশ পোনে পোনে দেখুৱাৰ চেষ্টা কৰিম হাইলাকান্দিৰ নিশাৰ দৃশ্যাংশ দুগৰাকীকৈ লোকৰ কৰুণ মৃত্যু হৈছে বানপানীত ফাইচেন নদীৰ সন্ত্ৰাসত দুগৰাকী লোকে অকাল মৃত্যুক আকোৱালি লৈছে বড় মানুষ তলে ডুবিয়ে মারা গেছেন বয়স্ক পুরা বড় মানুষ তলে ডুবিয়ে মারা গেছেন বয়স্ক পুরা বড় মানুষ তলে ডুবিয়ে মারা গেছেন বয়স্ক পুরা বড় মানুষ তলে ডুবিয়ে মারা গেছেন দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ হাইলাকান্দিৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ নিশাৰ ভাগত দুগৰাকী লোকৰ প্ৰাণ লৈছে বলিয়া বানে আৰু বলিয়া বানৰ সন্ত্ৰাসৰ বাবেই ধাৰাসাৰ বৰষুণ আৰু বৰাকৰ ফাইচেন নদীৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছিল ফাইচেন নদীৰ আৰু ফাইচেন নদীৰ সন্ত্ৰাসত ফাইচেন নদীৰ বলিয়া বানে এইবাৰ মৃত্যুমুখত পেলালে দুগৰাকীকৈ লোকৰ মহিলাসহ দুগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহিছে বানত ডুবি মহিলাগৰাকীৰ মৃত্যু হৈছে কৰুণ মৃত্যুক আকোৱালি লৈছে নিশাৰ ভাগত আৰু নিশাৰ ভাগত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নিশা হোৱাৰ লগে লগে বানে সংঘাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু হাইলাকান্দিত এইবাৰ দুগৰাকী লোকৰ মৃত্যু হৈছে ডাঙৰ খবৰ দুগৰাকী লোক মৃত্যু হৈছে আমি উল্লেখ কৰিছোঁ অবুল হুছেইন ফৰিজা বেগম এই দুগৰাকী লোকৰ মৃত্যু হৈছে আজি নিশাৰ ভাগত কিছু মুহূৰ্তৰ পূৰ্বে মৃত্যু হৈছে দুয়োগৰাকীৰে আৰু স্থানীয় লোকে বানৰ পৰা উদ্ধাৰ কৰিছে অবুল হুছেইনৰ মৃতদেহ অবুল হুছেইন নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু ফৰিজা বেগম নামৰ মহিলাগৰাকীয়েও কিছু মুহূৰ্তৰ পূৰ্বে মৃত্যুক আকোৱালি লৈছে কৰুণ মৃত্যুক আকোৱালি লৈছে কিছু মুহূৰ্তৰ পূৰ্বে আৰু ৰাজ্যত ক্ৰমাগতভাৱে বানৰ সংঘাৰী ৰূপ দেখিবলৈ পোৱা গৈছে দিন যিমানে বাগৰিছে সময় যিমানে অতিবাহিত হৈছে বানৰ সংহাৰ কিন্তু কমা নাই বানৰ সংহাৰ দুগুণে বাঢ়িছেহে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এয়া হাইলাকান্দিৰ পৰা শেহতীয়া দৃশ্যাংশ দেখুৱাইছোঁ হাইলাকান্দিত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি বিৰাজ হৈছে বানত ডুবি মহিলাসহ দুগৰাকী লোকৰ মৃত্যু হৈছে ফৰিজা বেগম নামৰ মহিলাগৰাকীয়ে অতি কৰোণভাৱে মৃত্যুক আকোৱালি লৈছে সমান্তৰালভাৱে অবুল হুছেইনেও মৃত্যু হৈছে অবুল হুছেইন নামৰ লোকজনৰ মৃত্যু হৈছে আৰু মথাউৰি ভাঙাৰ পিছতেই আজি দুদিন তিনিদিন ধৰি অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হাইলাকান্দিত আৰু অতি শেহতীয়াভাৱে দুগৰাকী লোকৰ মৃত্যু হৈছে তাৰ পাছত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে
চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেই আগন্তুক দিনত লক্ষণীয় হ'ব। কিন্তু বৰ্তমান মুহূৰ্তত ডাঙৰ খবৰটো ব্ৰেকিং নিউজ এই মুহূৰ্তত ভয়ংকৰ বানত মহিলাসহ দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু হাইলাকান্দিত এই ঘটনা সংঘটিত হৈছে। ফাইচান নদী, যি ফাইচান নদী আছে হাইলাকান্দিত বৰাক উপত্যকাৰ ফাইচান নদী, আৰু ফাইচান নদীৰ সন্ত্ৰাসৰ বাবেই মৃত্যুক আঁকোৱালি লৈছে দুগৰাকী লোক, অবুল হুছেইন আৰু বুঢ়ো মানুষ তলে ডুবিয়া মারা গেছে। ফৰিজা বেগম। বয়স্ক পুরা বুড়ো মানুষ তলে ডুবিয়া মারা গেছেন। 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 বয়স্ক পুরা বুড়ো মানুষ তলে ডুবিয়া মারা গেছেন।